ওম শান্তি। যেতিয়া আপোনাৰ মনটো অলপ বেয়া লাগে বা বেয়াৰ ফাললৈ গৈ আছে আৰু কিবা বহুত নিগেটিভ বেয়া গধুৰ চিন্তা ভাৱনা আহিব আৰম্ভ কৰিছে আৰু তেনেকুৱাত আপুনি কি কৰিব? মই 5টা বিধিৰ কথা ক'ম আজি। আপুনি আজিৰে পৰা এপ্লাই কৰি চাবচোন দেই। আপুনি আজিৰে পৰা এই বিধিৰে অকণমান মনটোক আপুনি কথা পাতি চাবচোন। তাৰমানে কি হয়, আমাৰ মনটো আমি দেখা নাপাওঁ, কিন্তু মনৰ লগত যদি আমি অহৰহ এটা কানেকশ্যন ৰাখোঁ, মনৰ লগত যদি অহৰহ আমি এটা সংযোগ হৈ থাকোঁ, যোগযুক্ত হৈ থাকোঁ, তাৰ লগত যদি আমি এটা সম্পৰ্ক ৰাখোঁ, তেতিয়া চাবচোন আপোনাৰ সেই সময়ত যেতিয়াই মনটো বেয়া হয় আমি কথা পাতিব লাগে মনৰ লগত। যেতিয়াই মনটো আমাৰ দুবিধাত পৰে, অশান্তিকৰ হয়, সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থা আহি পৰে, সেই সময়তে আমি মনৰ লগত কথা পাতিব লাগে। গতিকে মনৰ লগত কোনে কথা পাতিব? আপুনি পাতিব লাগিব। কোন হৈ পাতিব লাগিব? ইণ্টেলিজেণ্ট, বুদ্ধি, যাক আমি ইণ্টেলিজেঞ্চ বুলি কওঁ, বুদ্ধি বুলি কওঁ, সেই বুদ্ধি হৈ কথা পাতিব লাগিব। কাৰণ আপুনি বিচলিত হৈছে, আপুনি আপোনাক ঘূৰাই আনিব লাগিব। আপোনাক বিচলিত কৰাৰ এটাই মেচিন হৈ আছে মন, আৰু আপোনাক আকৌ ঠিক পথলৈ ঘূৰাই অনাৰ এটাই মেচিন হৈছে বুদ্ধি। এই দুয়োটা কিন্তু আপোনাৰ ভিতৰতে আছে দেই। অকণমান কথাটো গভীৰভাৱে ভাবকচোন, হয়নে চাবচোন। যিয়েই যোনে নকওক কিয়, যোনেই আপোনাক যি নকওক কিয়, যোনেই আপোনাক তিৰস্কাৰ অপবাদ নকৰক কিয়, যোনেই আপোনাৰ কথা য'তে ত'তে কৈ নুফুৰক কিয়, যিয়ে আপোনাৰ কথা যি নাভাবক কিয়, সেয়া তেওঁ ভাবিছে, তেওঁ কৰিছে। কিন্তু সেই কথাটো আপোনালৈ কোনে লৈ আহে? মনে লৈ আহে। আজিৰে পৰা যেতিয়াই আপোনাৰ কথা কোনোবাই বেয়াকৈ পাতিছে, আপোনাক অপবাদ দিছে, তিৰস্কাৰ দিছে, আপোনাৰ কথা ক'ৰবাত য'তে ত'তে যি টি কথা কৈছে, আপোনাক বহু মানুহৰ মাজত আপোনাক আঘাত দিছে বা আপোনাৰ লগত ষড়যন্ত্ৰ কৰিছে, বুবু বাবা কৰি থাকে, সেই সকলৰ কথা যেতিয়াই মনত পৰিব, ইমিডিয়েটলি আপুনি মনক ক'ব, হে মন ৰখি যোৱা, ষ্টপ, ৰৈ যোৱা, আৰু নাভাবিবা, আৰু নাভাবিবা, ৰৈ যোৱা। লগতে ক'ব, হে মন তুমি শক্তিশালী, হে মন তুমি জ্ঞানী, হে মন তুমি শান্ত আৰু স্থিৰ, হে মন তুমি সুখী আৰু নিৰাপদ, হে মন তুমি সন্তুষ্টতা মূৰত আৰু সৌভাগ্যশালী। তোমাৰ দৰে আৰু শ্ৰেষ্ঠ মন দ্বিতীয়জন নাই, দ্বিতীয়টো নাই। তুমি বহুত ভাল, তুমি যেনেকৈ তুমি বহুত ভাল। হে মন ৰৈ যোৱা, নাভাবিবা, নাভাবিবা মানে নাভাবিবা, ষ্টপ মানে ষ্টপ, ৰখাই দিব। তাৰ বিপৰীতে এনেই ৰখাব নোৱাৰিব। এই যিখিনি সংকল্প দিলোঁ যে তুমি শান্ত, তুমি জ্ঞানী, শক্তিশালী, সৌভাগ্যশালী, নিৰাপদ, সুখী, আনন্দস্বৰূপ, এই সংকল্প দিয়াৰ লগে লগে মন ৰৈ যাবই যাব। আপুনি আজিৰে পৰা এক্সপেৰিমেণ্ট কৰি চাওক। 21 দিন নিৰন্তৰ কৰক। এদিনত কিন্তু সলনি নহয়, দুদিনতো সলনি নহয়, 3 দিনতো একো নহয়, নহয়, নহয়। 9 দিনমানৰ পিছত কিন্তু আপোনাৰ পৰিৱৰ্তন আহিব। আৰু দিনটোত ইয়াক যেতিয়াই আপোনাৰ মনলৈ যেনেকৈ চিন্তা নাহক, যেতিয়াই লোকৰ ভাৱনা চিন্তাৰে আপোনাক একাকাৰ কৰিছে, কাবু কৰিছে, হৈ যোৱা ঘটনা অতীত স্মৃতি আপোনাক দিগদাৰ কৰিছে, আপুনি ইমিডিয়েটলি আদেশ দিব মনক, হে মন ৰৈ যোৱা, নাভাবিবা, আগলৈ আৰু নাভাবিবা মানে নাভাবিবা। কৰি চাওকচোন। এটা ৰিচাৰ্চ হৈছিলে, এইদৰে ৰিচাৰ্চ কৰোঁতে কৰোঁতে এদিন সেই মন 100% পজিটিভ, পাৱাৰফুল হৈ পৰিছিল। বাহিৰৰ কোনো কথা, ঘটনা, দুৰ্ঘটনা, আনৰ সংস্কাৰ, ব্যৱহাৰ যিয়েই নহওক, কোনেও কিন্তু আৰু তেওঁক কেতিয়াও হালচল কৰিব পৰা হোৱা নাছিল। গতিকে এনেকুৱা বহু ব্যক্তি আমাৰ সমাজত আছে যিয়ে ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা মন বুদ্ধিক শক্তিশালী কৰি এনেদৰে সুস্থ জীৱন যাপন কৰি আছে। কাঁইটৰ মাজতে জীয়াই আছে, কিন্তু গোলাপ ফুল হৈ জীয়াই আছে। আপুনিও সেইজন এজন শ্ৰেষ্ঠ গোলাপ ফুল। কাঁইট আছেই, পৰিস্থিতি আহিব, জীৱনলৈ বহু বস্তু কিবা কিবি আহিব, কিন্তু সেইবাবেই জানো আমি জীৱনটো জীয়াই থাকিবলৈ এৰি দিম? কেতিয়াও এৰিব নোৱাৰোঁ। পৰিস্থিতি আহিব, মানুহৰ অপবাক্য আহিব, কটুৰ বাচন আহিব, বেয়া কিবা কিবি আহিব, সেয়া তেওঁৰ সংস্কাৰ, তেওঁৰ ভাগ্য,
তাত মই কেৱল তেওঁৰ সংস্কাৰ তেওঁৰ ভাগ্য যাতে আপোনাৰ ভিতৰত খোপনি পুতি সেই সংস্কাৰ ভাগ্যক যেন আপোনাৰ দুৰ্ভাগ্যলৈ ৰূপান্তৰিত কৰিব নোৱাৰে তাৰ প্ৰতি আপুনি সতৰ্ক থাকক দেই সতৰ্ক থাকক সাম্প্ৰতিক সময় অতি অন্যায়ৰ সময় অন্যায় মানে কি বাণীৰ দ্বাৰা অন্যায় হ'ব কৰ্মৰ দ্বাৰা নহয় শব্দৰ দ্বাৰাই আমাৰ বহু সম্বন্ধৰ বিনাশ হ'ব পাৰে কথাৰ বাবে আমি বহু কটাকটি হ'ব পাৰে আৰু কথাৰ বাবে আমি বহু ধ্বংসৰ সন্মুখলৈ গৈ যাবও পাৰোঁ গতিকে আমি সতৰ্ক হ'ব লাগিব কথা কেতিয়া নিৰ্মাণ হয় যেতিয়া মনত অপদাৰ্থ চিন্তনৰ উদ্ভৱ হয় যেতিয়া মনত নলগা অপ্ৰয়োজনীয় চিন্তন ভাৱনাৰ উৎপন্ন হ'ব তেতিয়াই আমাৰ কথাত সেয়া প্ৰকাশ পাব ব্যৱহাৰত প্ৰকাশ পাব গতিকে সেইটো হৈ গ'ল দ্বিতীয়তে কেতিয়াবা এনেকুৱা লাগে যে মোলৈ বহু প্ৰশ্ন আহে সিষ্টাৰ মইতো শান্ত মইতো কাৰো কথা কতো একো নকওঁ মোৰ কথা কিয় তেনেকৈ কৈছে মোক কিয় তেনেকৈ ক'লে এই যে মোক কিয় তেনেকৈ ক'লে সেয়া কেৱল আপোনাকে কৈ থকা নাই সেই আত্মাৰ সেয়া সংস্কাৰ তেওঁ বেলেগৰ কথা নকলেই তেওঁৰ আত্মাই শান্তি নাপায় কিয়নো সেই আত্মাই সেই সংস্কাৰ জন্মসূত্ৰে লৈ আহিছে দেই আমি যে কওঁ বদ অভ্যাস নিগেটিভিটি সেইবিলাকে গতিকে সেই আত্মাই যেতিয়ালৈকে নিজে অনুশোচনা নকৰিব আত্ম উপলব্ধি নকৰিব যে হয়তো মই যিটো কাম কৰি আছোঁ এই আনৰ কথা কোৱা আনৰ কথা বতৰাৰ ভাগ লোৱা লোকৰ কথাত বেছিকৈ ভাগ লোৱা লোকৰ ঘৰত কি ঘটি আছে তাৰ বিষয়ে বেছিকৈ জানিবলৈ ইণ্টাৰেষ্ট জগা কাৰ ঘৰৰ বোৱাৰীয়ে কি কৰিছে কাৰ ঘৰৰ শাহু বোৱাৰীৰ মাজত যুদ্ধ কণ্ডল হৈছে কাৰ ঘৰৰ জোঁৱায়েক এনেকুৱা কাৰ ঘৰৰ বোৱাৰী তেনেকুৱা কাৰ ঘৰৰ ছোৱালী তেনেকুৱা সেইবিলাকৰ জনাৰ যাৰ হাবিয়াস বেছি সেইসকল মানসিকভাৱে